সৰ্বগুণাম্বিত বলি চুলন্তৰ কায় অভদ্ৰ কালি তুষ্ট হৈবে আৰতে যখায় অৰাম স্বামী অসি জীৱে কাৰ্য এবে অবিকলে এহি বুলি জপায়াবান ধিয়াহাতে গলে। জয় কৃষ্ণ। এনেভাৱে তেওঁ ভাতৃ ভাজ্যাসকলে তেওঁক কি কয়, খালি মানে অকণমান সান্দহগুৰি দিব খাবলৈ। তাকো আকৌ কি কৰিব, মাটিতে পেলাই দিব, থালতো নিদিয়ে খাবলৈ। তাক এনে ব্যৱহাৰ, কুকুৰক যেনেকৈ দিয়ে নহয়, আমাৰ কুকুৰক দিলে কোনজন মানুহেনো কোনখন গৃহস্থত কোনোবা দুই এজনে দিয়ে থালি এখনত, প্ৰায় মাটিতে দি থৈ আহে, নহয় জানো বাৰু? তদনুৰূপ আজি জ্বৰ ভৰতকো তেনেকৈ তেওঁ পৰিয়ালবৰ্গই খাদ্য খাবলৈ দিয়ে। আৰু পোকে খোৱা মগুমাহৰ মাটিমাহৰ কেইটামান, তাকো আকৌ মাটিত তুঁহগুৰিৰ লগত, ধানৰ যিটো গুড় আৰু তুঁহগুৰিৰ লগত মিক্স কৰি পেলাই তাকে খাব দিয়ে। তাকে তেওঁ অমৃত বুলি গ্ৰহণ কৰি তেনে সন্তুষ্টি লাভ কৰে। যে এই জ্বৰ ভৰতে কি হয়, আমাৰ চাবচোন বেঙা পগলা মানুহক যিকোনো মানুহে কামত লগায়, হয়নে? এই অমুকটো কৈ যাচোন বুলি কয়, যোনে যি কৰিব তাকে কয় আৰু তেওঁ ইঘৰে সিঘৰে যোনে যি কৰিব তাকেই কয়। এঘৰ মানুহৰ তাত তেওঁ দিনে ৰাতিয়ে কাম কৰি আছিলে। যে দিনে ৰাতিয়ে কাম কৰি থকাত সেই মানুহজনে ক'লে, দিনতো অন্য কাম কৰিলে খোৱা বোৱা দিলে, ৰাতি ক'লে কি তই এটা কাম কৰ, এই গাহৰিবোৰ আহি পথাৰত ধানবোৰ খায়, তাত টঙি এখন বনাই থৈ দিছে। আগতে আমাৰ ধান ৰখা নিয়ম আছিল টঙি পাতি, আজিকালিতো নাহে বাৰু, হয়নে বাৰু? আগতে টঙি পাতি, আহিন বাৰ ধান কৰা, আমি টঙিত বহি বৰ টিং বজাই মানে চৰাই খেদি থাকোঁ। গতিকে সেই টঙিৰ ওপৰত তাক ৰখিবলৈ পঠিয়ালে। তেওঁ ৰখিবলৈ গ'ল, তাতে ৰাতি ৰখি আছে। কিন্তু ইফালে আকৌ চৌৰৰ ৰজায়ে তেওঁ নিজৰ মানে কোনো সতি সন্ততি নোহোৱাৰ বাবে তেওঁ কি কৰিলে, কালিৰ ওচৰত মানে ভদ্ৰকালীৰ ওচৰত এটি মানুহ নৰ বলি দিব লাগে, পূজা দিব লাগে। সেই পূজা দিলে তেতিয়া তেওঁ সন্তান এটি হ'ব। তে এনেকুৱা মানে এজন মনুষ্যক ধৰি আনি কয়, তেওঁ মানে চৌৰভ মানে পালি পহৰীয়াসকলে ধৰি বান্ধি আনি থৈ দিছিলে। কি হ'ল, সেইজনো মানে যিজনক বলি দিবলৈ আনিছিল, সেইজনৰ ৰাতিয়ে মানে বান্ধাৰ পৰা এৰাই গুচি গ'ল। এতিয়াতো বাকীসকল হাহাকাৰ পহৰীয়াসকলৰ, যে ৰজাই যদি কাইলৈ যদি ভদ্ৰকালীৰ ওচৰত বলি দিবলৈ নাপায়, তেতিয়াহ'লে আমাকে কাৰোবাক বলি দিব। গতিকে তেওঁক বিচাৰি যাওঁতে সেই ধানৰ মানে ৰখি থকা সেই জ্বৰ ভৰতক টঙিৰ ওপৰত দেখা পালে। ইতিমধ্যে দেখা পাই তেওঁকে ধৰি বান্ধি লৈ দেখিছে, বা এজন চেহেৰা পাতিও ধুনীয়া, ওখই পাখই একদম শকত আপত, যে এইজনে ভাল হ'ব আৰু ধুনীয়াকৈ ধৰি বান্ধি কৰি তেওঁক ইতিমধ্যে ক'লৈ আনিব বিচাৰিছে, সেই চৌৰ ৰজাৰ ওচৰলৈ অনাৰ ব্যৱস্থা কৰিছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে দিয়া আছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। স্নান কৰাই পিন্ধাই লন্ত নতুন বসন অগৰু চন্দন পুষ্প কৰাই লাভূষণ দীপ ধূপ লগাইলে দেৱীৰ আগত ঘট পাতি ফল পুষ্প দিলায়ু কদলি তাম্বুলাই আখৈ নানায়ু উপহাৰ দেৱীৰ গৃহত নিয়া মিলাইলাই দণ্ডৱতে পৰিয়াগে অনেক ভকতি জয় জয় দেৱী বুলি কৰে স্তুতি নতি নানাবিধ গীত গাৱে বায়া হাত তালি আমাৰ সম্বন্ধে তুষ্ট
হৈও ভদ্ৰাকালী আগত নাচয় কটু কৰি মহাৰংগ দুন্দুভিদগৰ দবা তবলামি দংগ প্ৰণৱ গোমুখ শংখ বজাৰে অশেষ অদেৱীৰ আগত বলি কৰাইল প্ৰৱেশ পৰম দুৰ্জন যিটো তস্কৰ নিপতি মনুষ্যৰ তেজে দেৱী পুজিবাক প্ৰতি বলি কাটিবাৰ খৰ্গ দেখি ভয়ংকৰ চানত চানাইল আতি হয় তীক্ষ্ণতৰ জয় কৃষ্ণ। এতিয়া সেই জড়ভৰতক তেনেকৈ বান্ধি লৈ যোৱাত পিছদিনাখন সুন্দৰভাৱে তেওঁ গা পা ধুৱাই ধুনীয়াকৈ নতুন বস্ত্ৰ পিন্ধাই সেই তেওঁলোকৰ যি পূজাৰ মন্ত্ৰ উচ্চাৰণ কৰি তেওঁক মানে শুদ্ধিকৰণ কৰি লৈছে। কাৰণ বলি দিব যেতিয়া তেওঁ জয় দেৱী বুলি কৰে স্তুতি নতি নানাবিধ গীত গাঁৱে বহাই হাত তালি যে দেৱীক তুতি কৈছে জয় জয় হে দেৱী অনেক স্তুতি মিনতি কৰি হাত তালি হাত চাপৰি বজাই হাত জোৰ কৰি সমস্ত তুতি মিনতি কৰিছে। কাৰণ তেওঁ কি লাগে পুত্ৰৰ কাৰণে খেদ যায় যে এনেভাৱে কৰি তেওঁ আগবঢ়াই নি যিজন মানে যিজনে বলি দিয়ে আৰু হয় নহয় জানো সেইজনে আহিছে। এতিয়া এখন মানে তৰোৱাল লৈ আছে তৰোৱালখনে ইমান ধাৰ তাৰমানে দেখিলে যাতে লগাই দিলেই কাটিব আৰু এনেকুৱা এখন তৰোৱাল লৈ আহিছে। আহকচোন বাৰু সেই তৰোৱালে এতিয়া জড়ভৰতৰ ডিঙি কাটে নে আন কাৰোবাৰ ডিঙি কাটে কি হয় পিছৰ পদত সুন্দৰভাৱে দিয়া আছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। অ ৰাম সেন্দুৰ চন্দন ঘষি নিমন্ত্ৰণ কৰিলা বলি কাটিবাক লাগি হাতে তলে লৈলা হেনয় অপকাৰে সেইটো চুৰ সমস্তৰ ধন মদে ৰজতম বাহিল বিস্তাৰ বিষ্ণু বৈষ্ণৱক জপাই কৰে তিৰস্কাৰ পাখণ্ডৰ পথে কৰে স্বচন্দ বিহাৰ পৰহিংসা কৰ্ম আতি পৰম দাৰুণ এতেকে নজানে মহন্তৰ যত গুণ সৰ্বভূত সুহৃদ খাই খাতে ব্ৰহ্মময় নিবিড় স্বভাৱ ব্ৰহ্ম ঋষিৰত নয় অলপ মাত্ৰ হিংসা কৰিবাক নোহে যুগ কাটিবাক লাগি তাক কৰিলে উদ্যোগ পৰম দুঃসহ বৰ্ম তেজৰ প্ৰভাৱ দেখি ভদ্ৰকালী কম্পিল সৰ্ব গাঁও ভয়ংকৰ বেশ আতি যেন হুতাখন প্ৰতিমা ফাটিয়া বাজ
ভৈলতে ক্ষণ জয় কৃষ্ণ কৈছে। এতিয়া উল্লেখিত কৈছে সেইজন পৰম তপস্বী অৰ্থাৎ ব্ৰহ্মতেজ, সেইজন ব্ৰাহ্মণ অৰ্থাৎ পৰম বৈষ্ণৱ। ইয়াৰ এটা মহত্ব বুজাই দিলে যে বিষ্ণু বৈষ্ণৱক জপাই যিসকলে তিৰস্কাৰ কৰে, অৰ্থাৎ এতিয়া হ'ল কি জয়ভৰতক বলি দিবলৈ নিছে, তেওঁ এজন বাৰু বৈষ্ণৱ, হয়নে বাৰু? এতিয়া বলি দিয়াটো কথা বাদেই দিলোঁ, যদি এজন বৈষ্ণৱকো তিৰস্কাৰ কৰে, আজি এই তেওঁলোকৰ পূজা কৰিবলৈ যোৱাসকলৰ যি গতি হ'বগৈ এতিয়া, কিন্তু এই ভকতক তিৰস্কাৰ কৰিলেও তেনে গতি হ'ব। এজনৰ কিমান গুণ আছে, মহন্ত আকৌ সেইজন মহন্ত আমি হ'ব পাৰিব লাগিব সকলোৱে। যে জাতি মহন্তৰ কথা কোৱা নাই, যে যিটো ভক্তি মাধ্যমে ভগৱন্তক ভজি মহন্ত হ'ব পাৰিছে বা ব্ৰাহ্মণ হ'ব পাৰিছে, বৈষ্ণৱ হ'ব পাৰিছে, সেইজনৰ কথা কৈছে। যদি জাতি ব্ৰাহ্মণ এজনে যদি তেওঁ বেয়া কৰ্ম কৰিছে, তেওঁক তিৰস্কাৰ কৰিলেও, তেওঁক গালি পাৰিলেও কিন্তু অপৰাধ নহয়। কিন্তু যদিও তেওঁ জাতিত চাণ্ডাল হ'ব পাৰে, কৰ্মত যদি ব্ৰাহ্মণত্ব গুণ আছে, সেইজনক তিৰস্কাৰ কৰিলে কিন্তু এনে অপৰাধ হ'ব। যে এজন ব্ৰাহ্মণক এজন বৈষ্ণৱক অকণমান হিংসা কৰাটোৱে ডাঙৰ অপৰাধ, তাকো আকৌ কাটিবলৈ লৈ গৈছে এইসকলে, কম ডাঙৰ অপৰাধ নেকি বাৰু? বলি দিবলৈ লৈ গৈছে। সেইজন পৰম বৈষ্ণৱক দেখি ভদ্ৰকালীয়ে খং উঠি গৈছে, কাৰ ওপৰত? বলি দিবলৈ নিয়া সকলৰ ওপৰত। তেতিয়া তেওঁ সেই প্ৰতিমাতহে পূজা কৰিব পাৰিছে, তেওঁলোকে প্ৰতিমাৰ আগতে বলি দিব। সেই প্ৰতিমাত মানে এনেকুৱা মানে প্ৰকাণ্ড একোৱা জুই সৃষ্টি হৈছে, তাৰ পৰা মানে তেওঁ নিজৰ এটা ভদ্ৰ কালীৰ ৰূপ ধাৰণ কৰি এতিয়া কালিয়ে ওলাই আহিছে। কি কৰিব নাজানো আৰু, এইখিনিতে মানে আমাক সভাসদলৈ অকণমান উপদেশ দিছে। ইয়াৰ পিছতে চুমুৰি চন্দ্ৰ আছে, চুমুৰি চন্দ্ৰত কি কৰে বাৰু সেই দেৱীয়ে, এতিয়া জয়ভৰতক বলি খায় নে কাৰোবাৰ খাব আৰু যা হওক, আমি উপদেশ অকণমান দিছে, এখন শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ৰাম শুনা সভাসদ এইটো ভাগৱত কথা, ইহেন মনুষ্য জন্ম নকৰে বৃথা, পুত্ৰ দ্বাৰা ধন জন সবে কেৱলেহে সত্য মাত্ৰ কৃষ্ণৰ চৰণ, জানি কৃষ্ণ চৰণত ধৰি চাপি, যাক স্মৰি হুৱে শুদ্ধ পাপী, কলিৰ পৰম ধৰ্ম জানা হৰি নাম, কহে অনিৰুদ্ধ সবে অবোলা ৰাম ৰাম, হৰি ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। জয় কৃষ্ণ। জয় কৃষ্ণ। এইখিনিতে আমাক অনিৰুদ্ধ কাশ্যপই অকণমান উপদেশ দিছে। হে সভাসদৰ লোক সমস্ত, এয়া ভাগৱতৰ কথা, এই কথাৰ শ্ৰৱণ কীৰ্তন কৰিলে মনুষ্য জন্ম কেতিয়াও বিফলে নাযায়। সেয়ে কৈছে এই মনুষ্য জন্মটো কেতিয়াও বিঠাই নেখেদিবা। পুত্ৰ ধন ভাইজা এই সকলোবোৰ হৈছে সপোনৰ দৰে, এই আছে এই নাই। কাৰণ আমি কোনেও কাৰো লগত কোনেও যাব নোৱাৰোঁ, কোনেও অহৰ্নিশ থাকিব নোৱাৰোঁ। আহিছোঁ অকলে, মাজতে লগ পাইছোঁ, আকৌ যাওঁতে অকলে যাব লাগিব, মাজতে এৰি হ'ব লাগিব, হয়নে বাৰু? এই কেইটামান দিনৰ কাৰণে আমি সুখ বুলি ভাবি আছোঁ। যে সেইকাৰণে কৈছে পুত্ৰ ধন ভাইজা যিমানবোৰ আছে সপোনৰ দৰে, কেৱল সত্য হৈছে কেৱল কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰণে সত্য। সেই চৰণৰ দ্বাৰাহে আমি উদ্ধাৰ পাম, আৰু সেই চৰণক আমি সদায় পাম যদি ভগৱন্তৰ চৰণ আমি দৃঢ়ভাৱে ল'ব পাৰোঁ। সেয়ে কৈছে এই কথাখিনি জানি কৃষ্ণৰ চৰণত সকলোৱে চাপি ধৰা। আমি এতিয়া দূৰে দূৰে আছোঁ, কেতিয়াবা অকণমান চাপিছোঁ, কেতিয়াবা আকৌ দূৰত আছোঁ। যে সেইকাৰণে কৈছে যি ওচৰত চাপিছা আৰু এৰি নিদিবা, যি ধৰিছা ভালদৰে ধৰা। আমাৰ মানুহে কয় যে যিটো কামত ধৰিছে ভালদৰে ধৰ বুলি কয়। অৰ্থাৎ আমি ভকতি যেতিয়া লাইনলৈ আহিছোঁ, ভালদৰে ভকতি কৰিম, যিকেইটা দিন থাকিম। সেয়েহে কৈছে যাক স্মৰি হুৱে শুদ্ধ মহাপাপী, যাক স্মৰণ কৰিলে মহাপাপী সকলো শুদ্ধ হ'ব পাৰে। আৰু কলিযুগৰ পৰম ধৰ্ম হৈছে কেৱল হৰিনাম। অনিৰুদ্ধ কাশ্যপই আজি কৈছে সকলো সভাসদকে, সেইকাৰণে সকলোৱে কোৱা উচ্চ আছে বোলে ৰাম ৰাম। আহক ইয়াৰ পিছত ঝুমুৰি চন্দত
এতিয়া সেই যে মূৰ্তিৰ পৰা মূৰ্তি ফাটি সেই দেৱী প্ৰকট হৈছে, আহকচোন বাৰু দেৱীয়ে বা কি কৰে এতিয়া আমিও অকণমান জানিব বিচাৰিছোঁ। জয় কৃষ্ণ। ৰাজা ধৰ্মশালী ব্যক্ত ভল ভদ্ৰকালী চুৰগণ সংহৰিতে ধৰি ৰূপ বিপৰীতে মহাকুধে গৈলা জলি হাসে আতি খলি ভুকুটি কুটি লয় আহে ভয় লাগে মুখ দেখি আতি তীক্ষ্ণ তৰ দান্ত অধৰ কামুৰি শান্ত মহাবেগে চলি যায় তা সম্বাক লাগ পায় সেহি সৰ্গ ধৰি দাতি সমস্তৰে মাথাও কাটি নিজ গণ সমন্বিতি হুয়ায়াতে মহাপ্ৰীতি তপতৰু ধীৰ যত প্ৰিয়া ভলায়ু নমত 64 যোগিনীৰ সঙ্গে নাচাতে মহাৰঙ্গে ধৰি কাটা মুণ্ড ছয় ভণ্টা খেদি খেলাবয় এহিমতে যিটো নৰে মহন্তক দুহ কৰে জানিবা বি কলে হবে আপোনাত ফলে অৰাম পাছে দেৱী সেহি ঠাই বৈষ্ণৱদী জক পাই। জয় কৃষ্ণ। এতিয়া পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে, হে ৰজা পৰীক্ষিত, তুমি শুনা যে এনেভাৱে সেই মূৰ্তিৰ পৰা বাজ হৈ আহিল ভদ্ৰাকালী, যি এটা মূৰ্তি আছিল তেওঁ মূৰ্তিৰ পৰা সম্পূৰ্ণ ৰূপ ধাৰণ কৰি ওলাই আহিল। ওলাই আহি সেই চৌৰগণৰ ফাললৈ আগবাঢ়ি গ'ল। যিজনে সেই জড়ভৰতক বলি দিব বিচাৰিছিলে পোনপ্ৰথমে তেওঁকে ডিঙিটো কাটি বলি গ্ৰহণ কৰিলে সেই ভদ্ৰাকালীয়ে। যাৰ ডিঙি কাটিবলৈ গৈছিল, যিজনে কাটে আৰু আহি তেওঁ ডিঙিটোকে কাটি ল'লে। কাটি তেওঁৰ পৰা যিখিনি তেজ হৈ আছে তেজখিনি পিৰি খাইছে। আৰু তেওঁৰ লগত আছিল 64 যোগিনী, সেইসকলেও মানে বাকীবোৰ তেওঁ মানে ভদ্ৰাকালীয়ে এফালৰ পৰা ডিঙি ছিগি তেজ পিৰি গৈ আছে, বাকীবোৰ মানে 64 যোগিনীয়ে নাচি নাচি আনন্দতে বাকীবোৰ তেওঁলোকে গ্ৰহণ কৰি গৈ আছে। যে এনেভাৱে গৈ 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 কি কৈছে, সেই চৌৰগণ বংশ ইতিমধ্যে শেষ কৰি পেলালে। যায় 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 এতিয়া জড়ভৰতৰ ওচৰত খাৰা হৈছে। যে সেই জড়ভৰতৰ ওচৰত খাৰা হোৱাৰ লগে লগে এতিয়া এজন যে বৈষ্ণৱৰ ওচৰত বা এজন মহন্তৰ ওচৰত যে আগবাঢ়ি গৈ খাৰা হ'ল, এতিয়া সেই দেৱীয়ে বা মহন্তক বা কি কৰে আহকচোন বাৰু পিছৰ পদত আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। নৰ্মিলন্ত পৰি পৰি বান্ধকাতে দিলা ইটো ইয়াতে বিপৰীত নেদেখিবা পৰিষিত যিটো বিষ্ণু ভক্ত হয় তাৰ কৈত আছে ভয় কাটন্তে নাহিকে ভিতৰ কৃষ্ণ তম জিল চিত্ৰ নাহি দেহে অভিমান উপজিলাই আত্মজ্ঞান
হৃদয়ৰ গন্থি যত সবাকো কৰিবা হতম সবাৰো সুহৃদ সাৰ নাহি সতুতা সম্বাৰ মাধৱত কৰি সাস কাহা কোন কৰা তাস কালচক্ৰ মাধৱৰ সৰ্বলোক ভয়ংকৰ তাসম্বাক ফুৰে ৰাখি শতকক যেন পাখি জয় কৃষ্ণ। এতিয়া সেই কালিয়ে গৈ সেই জ্বৰ ভৰতৰ ওচৰ পোৱাৰ লগে লগে সেই জ্বৰ ভৰতক যেনেকৈ হাত ভৰি বান্ধি লৈছিল নহয় বলি দিবলৈ, সেইবোৰ তেওঁ যায় খুলি দিছে। সেই ভদ্ৰকালীয়ে খুলি দি ভদ্ৰকালী কি কৈছে জ্বৰ ভৰতক সেৱাৰ কৰিছে। চাওক, তেতিয়াহ'লে এজন বৈষ্ণৱে এজন পৰম ভকতে অন্য কাকো সেৱা কৰাৰ প্ৰয়োজন নাই। এতিয়া দেৱীয়ে সেৱা কৰিছেগৈ যায়, দেৱীয়ে সেৱা কৰিছে, বাৰে বাৰে সেৱা কৰিছে। তেওঁ কৈছে যে সেৱা কৰি তেওঁ মুকলি কৰি দিলে। সেইকাৰণে কৈছে যিজনে বিষ্ণু ভক্ত হ'ব পাৰিলে তেওঁ ভয় খাবলগীয়া একো নাই। সেই পৰীক্ষিত, সেই ৰজাৰ পৰীক্ষিত, তুমি এই কথাখিনি শুনি আচৰিত নহ'বা। যিজন পৰম বিষ্ণু ভক্ত তেওঁ এই পৃথিৱীত ভয় খাবলগীয়া একোৱে নাই। সেই কাটিব নিশ্চয় যদিও তেওঁ ভয়ে কোৱা নাই জ্বৰ ভৰতে, কেৱল তেওঁ হৃদয়খন কৃষ্ণ অৰ্পণ কৰিহে আছে কেৱল। কাৰণ শৰীৰটোহে মৰণ আছে, আত্মাটো মৰণ নাই। তেওঁ আত্মাগতিৰ বাবেহে চিন্তা কৰিছে, শৰীৰটো চিন্তা কৰা নাই নহয়। আমাৰ নিচিনা হয় কি হ'লে বা কিবা এটা বিপদ হ'লেও আমি আগতীয়াকৈ নিজে বাচা চিন্তা কৰিম। আচলতে আপোনালোকে এটাই কাম কৰিব, অৱশ্যে আমিও সেইটো অভ্যাস কৰিছোঁ, যিমান বিপদ আহে আহক, ঈশ্বৰক চিন্তা কৰিব লাগে। আমি ঈশ্বৰক এৰি যদি ল'ৰা ছোৱালী কিবা সম্পত্তি খামোৱা চিন্তা কৰোঁ নহ'ব। ঈশ্বৰক চিন্তা কৰক, একো অসুবিধাই নাই। কাৰণ কিয়, নজনাজনৰ কথা বাদ দিয়ক, অজ্ঞানজনৰ কথা। এতিয়া আমি আপোনালোক সমস্ত এতিয়া অজ্ঞান হৈ থকা নহয় নে বাৰু? যেনে হওক জানিছেতো, কাৰণ ভকতি স্কুলখনত যেতিয়া আজি 2 বছৰ হ'ব এতিয়া ক্লাছ কৰি থকা, আমাৰতো প্ৰভুসকলৰ কথা কৈ লাভ নাই। বাকী আমাৰ জেনেৰেল ভকতসকলৰ বাবে 2 বছৰ হ'ব এতিয়া, কালি পৰহিলৈ 2 বছৰ এনেই হৈ গ'ল। আমি তাৰিখটো 5 তাৰিখেই হৈ গ'ল, কিন্তু 2টা বছৰত যদি আমি এতিয়াও যদি বুকুত ভয়টো লৈ থাকোঁ নহ'ব। তেতিয়াহ'লে আমি ভক্তি স্কুলখনত একোৱেই শিকিব পৰা নাই। যে ক্ৰমান্বয়ে আমি মায়াৰবোৰ ভয়বোৰ এৰি কেৱল আমি ভগৱন্তক হৃদয়খন অৰ্পণ কৰি কৰ্ম কৰিব লাগিব। সেইকাৰণে কৈছে নাহি দেহ অভিমান উপজিলা আত্মজ্ঞান হৃদয়ত গান্ধী যত সবাকো কৰিবা হতৰ। সেইকাৰণে এই দেহৰ কোনো অভিমান নাই। যিজনৰ দেহৰ অভিমান নাই তেওঁ আত্মজ্ঞান উপাৰ্জন হৈ গ'লগৈ। যাৰ দেহৰ প্ৰতি অভিমান আছে তেওঁ কিন্তু আত্মজ্ঞান ল'ব পৰা নাই। আজি সেই জ্বৰ ভৰতৰ আত্মজ্ঞান হ'ল বাবে তেওঁ দেহৰ প্ৰতি কোনো অভিমান নাই। আৰু হৃদয়ত তেওঁ এটাই বস্তু সাঁচি ৰাখিছে, কেৱল ভগৱন্তক চিন্তা কৰি ৰাখিছে। সেইকাৰণে কৈছে সবাৰো সুহৃদ সাৰ নাহি শত্ৰু তাসম্বাৰ মাধৱৰ কৰি সাস কাহাকো নকৰা তাস। সেইজনে সকলোৱে সুহিত, তেওঁ কোনো শত্ৰুতা, তেওঁ কাৰো লগত শত্ৰুতা ভাৱ নকৰে। সেইকাৰণে তেওঁ কোনো শত্ৰু নাই। আমি এতিয়া ইজনক সিজনক বেয়া পাওঁ কাৰণে আমাৰ শত্ৰুতা ভাৱ আছে। যদি আমি কাকোৱেই বেয়া নাপাওঁ তেতিয়া আমাৰ শত্ৰু ভাবিব লগা একোৱেই নাই। আমি ইজনে সিজনে বেয়া পাওঁ কাৰণে অকণমান শত্ৰু ভাৱটো আমাৰ হৃদয়ত থাকে। আটাইতকৈ ডাঙৰ কথা হৈছে কি, যে যিসকলে বিষয়ত লাগি থকা যায়, যদিও আমি এজন এজন পৰম কৃষ্ণ ভক্ত হ'বলৈ গৈ আছোঁ, তথাপি বিষয় সংখ্যাত থাকিলে কাম, ক্ৰোধ, লোভ আৰু মোহ, আৰু এটা হৈছে অহংকাৰ। এই 5টা বস্তু আমাৰ লগত লাগিয়ে থাকে। আজি ইয়াত কাৰোৱে নাই, গৃহত থাকিলে অকণমান হ'লেও আমাৰ এই 5টা বস্তুৱে এটা আমাৰ লগত লাগেই, কাম, ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰ। বৰ ধুনীয়াকৈ দিয়া আছে, কিন্তু এইকেইটা বস্তু আমাৰ থাকে। কিন্তু সেইকাৰণে আমি বিষয়ৰ প্ৰতি একেবাৰে বৈৰাগ্য ভাৱটো আনিব পাৰিব লাগিব। আজিতো নোৱাৰোঁ, অভ্যাস কৰি থাকোঁ, এদিনটো পাৰিম, একেদিনাখনেতো নোৱাৰোঁ নহয় জানো বাৰু? সৰুৰ পৰাহে ডাঙৰ, সেই কথাটো উল্লেখিত কৰিছে। সেইকাৰণে কৈছে সেইজনে তেতিয়া কোনো শত্ৰু থাকিব নোৱাৰিব। আৰু কৈছে মাধৱৰ কালচক্ৰ অৰ্থাৎ ভগৱন্তৰ কালচক্ৰই সকলোকে ভমাই আছে। সেয়ে কৈছে এতিয়া এই কালচক্ৰ মাধৱৰ সকলোকে লোকখনক ভ্ৰমণ কৰাই আছে। এই যে আমি মৰিছোঁ, জন্ম হৈছোঁ, মৰিছোঁ, জন্ম হৈছোঁ, এই বোলে এতিয়াই ভাল এতিয়াই বেয়া, আয়ুটো গৈ আছে, এয়া কালচক্ৰত ভমি আছে। সেয়ে কৈছে তাসম্বাক ফুৰে ৰাখি শতক যেন পাখি। সেই কালচক্ৰই ৰক্ষা কৰে, যেনেকৈ শতক পক্ষীয়ে পাখিৰ তলত যেনেকৈ নিজৰ পোৱালিবোৰক ৰাখে, ভগৱন্তই সেই কালচক্ৰই একান্ত ভক্তজনক তেনেভাৱে ৰক্ষা কৰে। আহক এইখিনিতে ঝুমুৰি চন্দত অকণমান আজি অনিদ্ধ কায়স্থই আমালৈ উপদেশ প্ৰদান কৰিছে। আহক আমি শ্ৰৱণ কৰোঁ।
দে হ'ব দে নাসভাসদগণ মাধৱত দিয়া মন অথিৰ মনুষ্য কায় কেতিখনে পৰে হাই মহন্তক দিয়া কষ্ট দুজনে হয় নষ্ট সামান্যক হিংসা কৰি নৰকক যায় মৰি হেন জানি নৰ লোক পৰহিংসাৰেওক মহন্তৰ সংগ ধৰি শ্ৰৱণ কীৰ্তন কৰি দুঘোৰ কলিত আৰ নাহি নাহি কিছু সাৰ কৃষ্ণৰ কিংকৰে ভনে অহৰি হৰি বোলা ঘনে অহৰি ৰাম ৰাম অহৰি ৰাম 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 জয় কৃষ্ণ। এতিয়া আমাৰ উপদেশত কৈছে সেই সভাসদৰ লোক সমস্ত প্ৰভু ভগৱন্ত মাধৱক মন অৰ্পণ কৰা আৰু এই মনুষ্য কায়টো দেহটো কেতিয়া ইয়াতে পৰি ৰ'ব তাৰো কোনো ঠিকনা নাই। সেইকাৰণে মহন্তসকলক কোনেও যাতে বেয়া কৰি নকয়, মহন্তৰ দুখত নপৰে। দুয়োজনে মহন্তসকলক মানে অপকাৰ হিংসা কৰি নিজে নিজে বোলে নষ্ট হয়। আকৌ কৈছে সামান্য হিংসা কৰিলেও কিন্তু নৰকত যোৱা ৰাস্তাটো মুকলি কৰে। সেইকাৰণে ভকতক কোনেও কেতিয়াও নিন্দা কৰিব নালাগে, যিমান ডাঙৰ ভকতেই নহওক কিমান সৰু ভকতেই নহওক। যে ডাঙৰজনক শ্ৰদ্ধা কৰিম সৰুজনক যে কিবা শ্ৰদ্ধা নকৰিম সেইটো নহয়, যে আমি সকলোকে সমভাৱে দেখিব লাগিব। হেন জানি নৰলোক পৰহিংসাৰেওক, এই কথাখিনি জানি সেই নৰলোকসকল পৰহিংসা অৰ্থাৎ পৰ মানে কি জীৱহিংসা, জীৱহিংসা কৰাটো এৰি দিয়া, মহন্ত সংগ কৰা অৰ্থাৎ সাধু সংগ কৰা, ভগৱন্তৰ গুণৰ নাম শ্ৰৱণ কীৰ্তন কৰা, এই দুঘোৰ কলিত ইয়াৰ ব্যতিৰেকে আৰু কেতিয়াও নিস্তাৰ নাপাবা। সেইকাৰণে অৱশেষত অনিৰুদ্ধ কাষ্টই কৈছে কৃষ্ণ কিংকৰ ভনে হৰি হৰি বোলা ঘনে। তেওঁ নিজেও কৃষ্ণ অৰ্থাৎ চাকৰ হয়, নিজেও হৰি হৰি কৈছে আৰু আমাকো ঘনে ঘনে ক'ব দিছে। তাৰমানে অহনিশ, তাৰমানে ভগৱন্তৰ নামটো মুখত থাকিব লাগিব, সেয়াকে কৈছে ঘনে ঘনে। আপোনাৰ মোক এনে বাটে বাটে হৰি হৰি কৈ চিঞৰি ফুৰিব দিয়া নাই, যে প্ৰতিটো মুহূৰ্তত আমাৰ যাতে ভগৱন্তৰ নামটো মুখত থাকে, বিপদ আৰু আপদ অৰ্থাৎ সুখতো বা দুখতো। এই কথাখিনি উল্লেখিত কৰিছে। আহক ইয়াৰ পিছত আমি পদলৈ আগবাঢ়িছোঁ। কৃষ্ণ ভৰতৰ দ্বাৰা সিন্ধু ৰাজ ৰহুগুণৰ দোলা বহন পদ। অনন্তৰে ৰাজা সিন্ধু সৌবীৰ দেশৰ ৰহুগণ নামে সদা চাৰে ধৰ্ম পৰ জ্ঞান সাধিবাক লাগি চৌদোলাত ওচৰি কপিল ঋষিৰ আছ মক মূল্য নিধি পথিকক বলে ধৰি আনি যোৱাৱে চৌদোলা দুলি আকবিৰে আনি ফাট দিয়া তাৰ লোক লৌৰি পলাই আনে বিচাৰিয়া বীৰে জৈতে লাগ পা
পেলাই সুমতি নদী তীৰে যায় দৈব্য বসে জৰ ভৰ টকলাগ পাই বোলে ভাল পাইলো বলৱন্ত দুলিয়াক বলধি গৰ্দভে যেন বহিবে দোলাক এহি বুলি চৌদোলা বহিবে টাংক দিল পূৰ্বৰ দুলীয়া খব বহি বাক গল পথত নিহালি পলো পিম্পৰা চাহন্ত দেখিলে দূৰক লাগি দেও দিয়া যান্ত নাহি খাল বাম টান পথত বিচাৰ কশ্যপ দিশ গতি মন আত্মকাৰ প্ৰাণী হিংসা দৰে কটু থমকীয়া থাকে চৌদোলা খহিতে কটু তানয় সবাকে জয় কৃষ্ণ। আমাৰ মূল চেপ্টাৰ দিছে ভৰতৰ দ্বাৰা সিন্ধুৰাজ ৰহুগণ দোলাবহন। যে এই কথাখিনিকে পৰীক্ষিত ৰাজাক সুগুৰুদেৱে কৈছে, হে ৰজা পৰীক্ষিত, যে তুমি শুনা, ইয়াৰ পিছত সেই জয়ভৰতৰ আৰু কি কি কাহিনী হ'ল মই তোমাক কওঁ। যে সেই সিন্ধু সৌৰভী দেশৰ এজন ৰজা আছিল, ধৰ্ম সদাচাৰী ৰজা, তেওঁৰ নাম হৈছে ৰহুগণ। সেই ৰহুগণ ৰজা মহাজ্ঞানী আছিল। তেওঁ কি কৈছিল, কপিল মুনি আশ্ৰমলৈ জ্ঞান তত্ত্ব ল'বলৈ, অৰ্থাৎ কপিলৰ ওচৰত মানে কপিলক গুৰু মানিবলৈ, ভক্তি জ্ঞান ল'বলৈ তেওঁ তালৈ আগবাঢ়ি গৈছিল। আগত ব্যৱস্থা আছিল ৰজাসকলে দৌলাত যায়, আৰু বিয়া পাতিলেওতো কইনা দৌলাত আনিছিল, নহয় জানো? সেইটো ব্যৱস্থা আছিল। আৰু তাৰপিছত যেনিবা গৰু গাড়ী ম'হৰ গাড়ী ওলালে, আজিকালি যেনিবা বহুত কিবা কিবি ওলাই গ'ল, যা হওক। তেতিয়া সেই সময়ত আছিল সেই দৌলাৰ ব্যৱস্থাৰ। আৰু সেই মানে দৌলাৰটো গৈছিল যদিও মানে ৰহুগণ ৰজা এনেকৈ কৈছিল, যিসকলে দৌলা বহন কৰিছিল, কান্ধত লৈছিল, সেইসকলক কোনো বিনিময় দিয়া নাছিল, ফ্ৰীতে কামটো কৰাইছিলে। আমাৰ এচাম মানুহ থকা নাই জানো, ফ্ৰীকৈ পালে জাকে তাকে বোৱাই লৈ ফুৰে, হয়নে বাৰু? বিনিময় দিব নিবিচাৰে, যে পাৰিশ্ৰমিক হিচাপে ধনটো দিব নিবিচাৰে। যে তদ্ৰূপ তেনেভাৱে মূল্য নিদিয়াকৈ তেওঁ দৌলাৰ ভাৰ বঢ়াইছিল। আৰু কি কৈছে, সেই দৌলাৰ ভাৰ ল'ব লাগিব বুলি সেই ৰজাক দেখাৰ লগে লগে সকলোবোৰে আঁতৰি পলাই পত্ৰং দিয়ে। উল্লেখিত কৈছে মূল্য নিদি পথিক বলে ধৰি আনি যোৱাৱে দৌলা দুলীয়াক বীৰে আনি ফাট দিয়া তাৰ লোক লৌৰি পলাই আনে বিচাৰিয়ে বীৰে সৈতে লাগ পায়। তে এনেকৈ দেখাৰ লগে লগে পলাই আকৌ বিচাৰি বিচাৰি কাৰোবাক লৈ আহে। এনেভাৱে গৈ থাকোঁতে দৈব্যবশত সেই ইসুমতী নদীৰ পাৰত জয়ভৰতক লগ পাই গ'লগৈ। যে সেই জয়ভৰতক লগ পোৱাৰ লগে লগে দেখিলে, বা এইজন ইমান সুন্দৰ এজন যুৱক, চেহেৰা পাতিও ভাল, এইজন দেখোন বৰ বঢ়িয়া হ'ব দোলা বহন কৰিবলৈ। তেওঁক লৈ আহি দোলা ভাৰ ল'ব দিলে। তাৰে মানে তেওঁলোকৰ চাৰিজনৰ ভিতৰত এজন অকণমান ক্ষীণমিন আছিল, সেই ঠাইত মানে তেওঁক সলনি কৰি এওঁক দি দিলে। এওঁ যেতিয়া লৈ ল'লে কান্ধত, এওঁতো আৰু গতিটো জানে, আৰু হস্তি খোজ লাহে লাহে ধীৰ হস্তিয়ে যায়। এতিয়া গৈ থাকোঁতে আপোনাৰ কি দেখা পায়, বাটত যদি পিপৰ এটাও দেখা পায়, পিপৰটো গছকি পাম বুলি তেওঁ জঁপিয়াই দিয়ে, পাৰ হৈ যায়। যাওঁতে দোলাখন লয়, ৰজাই খুন্দা খাই ইফাল সিফাল। উল্লেখিত কৈছে পথত নিহালি পলু পিম্পৰা চাহন্ত দেখি দূৰক লাগি দেও দিয়া জান্ত। গম পালেনে? এই পিপৰ পৰুৱা পালে, গছকি পালে মৰিব, ই জঁপিয়াই দিয়ে, যেতিয়া আগুৱাই যায় দোলাখন লৈ যায়। ইকেইটাই ৰ'বই নোৱাৰে, ই এনেও শকত আপত জয়ভৰত, নহয় জানো? এইকেইটা ৰ'বই নোৱাৰে, ইফালে ইফালে হৈ যায়। চাবচোন, আপোনাৰ দুজন মানুহে যদি কিবা এটা বস্তু ভাৰ লোৱা যায়, বা চাৰিজন মানুহে কিবা এটা বস্তু ডাঙা যায়, সমানে সমানে যদি মানে বল দিয়া নাযায়, কোনোবা এজন খুব কষ্ট পায়, কোনোবা যদি আগতীয়াকৈ জোৰ কৰি দাঙি দিয়ে, বাকী কেইজনৰ দিগদাৰ হৈ যায়। এতিয়া জয়ভৰতে তেনেকুৱা হৈছে, তেওঁ ফটকৈ জঁপিয়াই দিয়ে, এই তিনিজন মানে একে ইফাল সিফাল হৈ যায়, বুজিছেনে? সেই উল্লেখিত কৈছে, নাহি খাল বাম টান পথ বিচা, খাল বাম একো নাচায়, খালতো হ'লেও পৰি যাব, বামতো হ'লেও যাব, ওখ চাপ। আমাৰ মানুহে গ'লে ধৰক ওখ চাপ চাই খোজ দিম, জয়ভৰতে সেইটো অভ্যাস নাই। খালত পৰিলেও পৰিছে ভৰি, বামত পৰিলেও পৰিছে, গৈ আছে। আৰু গতিটো হৈছে তেওঁ কাছৰ খোজ। উল্লেখিত কৈছে, নাহি খাল বাম টান পথত বিচাৰ কশ্যপ সদিশ গতি মনৰ আত্মাৰ। কেৱল তেওঁ ঈশ্বৰক চিন্তা কৰি, মন আত্মাই ঈশ্বৰক চিন্তা কৰি কাছৰ খোজত গৈ আছে। আৰু কোনো প্ৰাণীক তেওঁ হিংসা নকৰে,
সেয়ে কৈছে পানী হিংসা দৰে কতো থমকীয়া থাকে দৌলাৰ অসহিতে কতো টানয় সবাকে কোনোবাখিনি সময়ত থমকি হৈ যায় জীৱ এটা পাই গ'লে পিপ পৰুৱা পালে আৰু কোনোবাখিনি সময়ত তেওঁ জঁপিয়াই আগুৱাই যাওঁতে গোটেইকেইটাকে টানি লৈ যায় এনেভাৱে নিউট্ৰেটিৰে চিন্তা কৰিছোঁ মই দৌলাখন যদি এনেকৈ হৈ যায় তাৰ ভিতৰত বহি থকাটো অৱস্থা কি হ'ব অ'ত খুন্দা খাব ত'ত খুন্দা খাব নহয় জানো বাৰু কষ্ট পাব মূৰত খাব ক'ৰবাত চাল বাকতি যাব যে এনেভাৱে গৈ আছে আহক বাৰু ইয়াৰ পিছত আৰু সুন্দৰভাৱে সেই দৌলা লৈ গৈ থাকোঁতে কি ঘটনা হয়